নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক বেছি সংখ্যকে নিশ্চয় আই এছ অফিচত জইন কৰিছে। আজি ময়ো এই আই এছ অফিচত এতিয়া নগাঁও আই এছ অফিচত জইন কৰি পেলাই ঘৰলৈ উভতি আহি আছোঁ। আৰু আজি নগাঁও আই এছ অফিচত যথেষ্ট ভিৰ হৈছিলে আৰু তাৰ মাজতে ডকুমেণ্টখিনি জমা দি থৈ আহিছোঁ। আৰু আই এছ অফিচত নগাঁও আই এছ অফিচত হেল্থ চাৰ্টিফিকেট বিচৰা নাই, আপোনালোকে বহুতে সুধি আছিলে আৰু আপোনালোকৰ জ্ঞাতাৰ্থে ভিডিঅ'টো বনাইছোঁ যাতে নগাঁৱত যিসকলে এতিয়াও বাকী আছে জইন কৰিবলৈ তেখেতলোকে যাতে অলপ আইডিয়া এটা পাব পাৰে। আৰু ইয়াত মাত্ৰ জইনিং লেটাৰখন চাইছে, তাৰ পাছতে আপোনাৰ আণ্ডাৰটেকিংসমূহ চাইছে আৰু বাকী যিখিনি আমাৰ ডকুমেণ্ট আছে সেই ডকুমেণ্টখিনি তেওঁলোকে চোৱাই নাই, মাত্ৰ চেল্ফ এটেষ্ট কৰিছেনে নাই কৰা সুধিছে। মাত্ৰ তেখেতলোকে চাইছে জইনিং লেটাৰটো চাইছে, মানে জইনিং ৰিপৰ্টটো, তাৰপিছতে আণ্ডাৰটেকিং কেইটা চাইছে, নটৰাইজ এফিডেভিটটো চাইছে আৰু বাকী হেল্থ চাৰ্টিফিকেট তেওঁলোকে লোৱা নাই। আৰু কোনোবাই যদি দিছেও তেওঁলোকক উভতাইহে দিছে পাছত ল'ম বুলি। আৰু সেইখিনিয়ে বাকী আৰু বেলেগ একো ডকুমেণ্ট লোৱা নাই। আৰু মই সুধিছিলোঁ যে স্কুলখিনি কেনেকৈ দিব, স্কুলখিনি কিন্তু ওমেন্সক বেছি প্ৰিফাৰেঞ্চ দিব, ওমেন্সসকলক ৰোড ছাইড স্কুল দিব, তাৰ পাছতহে আমাৰ বয়জসকলক দিব, মানে মেলসকলক। গতিকে ওমেনসকলৰ কাৰণে ভাল, আমাৰ বাকী ল'ৰাসকলৰ এতিয়া ক'ত পৰেগৈ কি কথা একো ঠিকনা নাইকিয়া হৈ আছে। আৰু এইটো 20 তাৰিখৰ পাছতে এইটো লিষ্ট ওলাব বুলি কৈছে। আৰু তেখেতলোকে সকলোৰে ফোন নাম্বাৰবোৰ যিবোৰ জইনিং লেটাৰত দিছে তাত হোৱাটছএপ আছেনে নাই সুধিছে, মানে হোৱাটছএপ গ্ৰুপ ক্ৰিয়েট কৰিব আৰু হোৱাটছএপ গ্ৰুপ ক্ৰিয়েট কৰি সেই গ্ৰুপতে তেওঁলোকে সেই স্কুল লোকেশ্যনৰ লিষ্টসমূহ প্ৰদান কৰিব। গতিকে আজিৰ এই সৰু ইনফৰ্মেশ্যনটো দিবলৈ ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আজিলৈ ইমানে, ধন্যবাদ।